নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেৰ ইউটিউব চেনেলটোলৈ আজিৰ এই ক্লাছত আমি স্পেশাল টেটৰ কাৰণে এলপি সেকশনৰ কাৰণে এনভাইৰনমেন্টাল ষ্টাডিজৰ ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম আজি হ'ব ক্লাছ নম্বৰ 1 28 জুন তাৰিখে এক্সাম অনুষ্ঠিত হ'ব নিশ্চয় আপোনালোকে গম পায় আৰু ইতিমধ্যে এডমিট কাৰ্ড আউট হৈছে যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি লৈ ল'ব আগবাৰিম আমি প্ৰথম প্ৰশ্নটোলৈ প্ৰথম প্ৰশ্নটোত কি দিছে which layer of the atmosphere is known for containing the ozone layer এই ozone যি layer সেইটো atmosphere কোনটো তৰপত থাকে কোনটো লেয়াৰত থাকে atmospheric layer কি আছে troposphere আছে stratosphere আছে mesosphere আছে thermosphere আছে exosphere আছে এইবিলাকৰ ভিতৰত যি ozone layer হয় সেই ozone layer টো থাকে stratosphere আৰু ozone layer কি কৰে যিমান বিলাক যি harmful UV ray আছে সেই UV ray বিলাক ultraviolet rays বিলাক কি কৰে absorb কৰি লয় option B is the correct answer আগবাৰিম next প্ৰশ্নটোলৈ ইজি প্ৰশ্ন এটা লৈছো world environment day কেতিয়া সেলিব্ৰেট কৰা হয় world environment day প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয় আৰু এইবাৰ এই বছৰত ৰিপাব্লিক অফ আজাৰবাইজানে কি কৰিছে ওয়ার্ল্ড এনভায়রনমেন্ট ডে বাকুত হোস্ট কৰিছে হোস্ট কান্ট্রি কোনখন হয় ৰিপাব্লিক অফ আজাৰবাইজান নেক্সট which sanctuary in Assam is famous for golden langur golden langur কাৰণে অসমৰ কোনটো sanctuary প্ৰসিদ্ধ হয় ফেমাস হয় তো যিমান বিলাক অপচন দিছে অপচনৰ ভিতৰত চক্ৰশিলা অপশন বি টু কারেক্ট হবো চক্ৰশিলা নেক্সট the জল জীবন মিশন aims to provide জল জীবন মিশন ইয়াৰ aim to কি হয় জল জীবন মিশন এই স্কিমৰ জৰিয়তে কি কৰা হৈছে ভাৰতৰ প্ৰতিটো গাঁৱে গাঁৱে টেপ ওয়াটাৰ কানেকশন দিয়া হৈছে অপশন বি টু কারেক্ট হবো জল জীবন মিশন এই স্কিমৰ জৰিয়তে কি কৰা হৈছে গাঁৱৰ ঘৰে ঘৰে টেপ ওয়াটাৰ কানেকশন দিয়া হৈছে নেক্সট deficiency of which mineral causes goiter বা গৰল गलन disease जायो बेयो मा मिनारेलनि deficiency नि थाखाय जायो मा मिनारेल खम जायोब्ला जोंनि सोलेराव बा अभाब जायोब्ला बे गलन्दिया जायो goiter जायो एन्सार होइसे आयोडिन ऑप्शन सी इज द करेक्ट आंसर जेतिया आमार देहत आयोडिनर डेफिशिएंसी হয় তেতিয়া গৰল ৰোগটো হয় নেক্সট what does URL stand for in internet terminology URL ইয়াৰে কমপ্লিট ফৰ্মটো কি হয় হেতু আমাক খুদিছে URL কমপ্লিট ফৰ্ম কি হয় ইউনিফর্ম রিসোর্স লোকেটর অপশন বি ইজ দ্য কারেক্ট आंसर next which fundamental right prohibits human trafficking মানৱ সৰবৰাহ ইয়া কোনটো মৌলিক অধিকাৰে নিষিদ্ধ কৰে right to equality right against exploitation right to freedom right to constitutional remedies এই চাৰিটা অপচনৰ ভিতৰত অপচন বি টু কাৰেক্ট হ'ব right against exploitation এতিয়া আমাৰ সংবিধানত ফান্ডামেন্টাল ৰাইট দিয়া আছে এই সংবিধানৰ পাৰ্ট 3 ফান্ডামেন্টাল ৰাইট বিলাক আছে আৰ্টিকেল 12 টু 35 আৰু বৰ্তমান 6টা ফান্ডামেন্টাল ৰাইট আছে right to equality article to মনত ৰাখিব 14 to 18 right to freedom right against exploitation right to freedom of religion cultural and educational right এইটো ইম্পৰ্টেন্ট হয় আৰ্টিকেল টু খুদি থাকে আৰু মোস্ট ইম্পৰ্টেন্ট হৈছে right to constitutional remedies article 32 মনত ৰাখিবলৈ চেষ্টা কৰিব পৰীক্ষা সমূহত right to equality ইয়াৰে আৰ্টিকেল টু খুদি থাকে cultural and educational right to constitutional remedies এইবোৰৰ আৰ্টিকেল বিলাক খুদি থাকে আৰু খুদে যে ফান্ডামেন্টাল ৰাইট ভাৰতনি সংবিধানनि मा आर्टिकल दं बेखौ सोंबाय थायो एग्जामाव आर्टिकल 12 to 35 नेक्स्ट
Which of the following is a non-renewable energy source? তলৰ কোনটো অনবীকৰণযোগ্য শক্তিৰ উৎস? Non-renewable বুলি ক'লে কোনবিলাকক non-renewable বুলি কোৱা হয়? যিবিলাক ধৰি লোৱা আমি ব্যৱহাৰ কৰি থাকিলে এটা সময়ত শেষ হৈ যোৱাৰ শংকা এটা থাকে, এটা ভয় এটা থাকি যায় যে सानसे समाव बाहायबाय थानायनि थाखाय सानसे समाव जोबनांगोननि गिनांगौ दं। बेनो जाबाय नन रिन्युएबल, जायखौ जों बाहायनायनि उनाव मोनफिना सानसे समाव जोबनायनि गिनांगौ दं। এটা সময়ত শেষ হৈ যোৱাৰ এটা শংকা, এটা ভয় আছে, যাক আমি ব্যৱহাৰৰ পিছত পুনৰ আকৌ নাপাওঁ। সেইবোৰ হৈছে অনবীকৰণযোগ্য শক্তিৰ উৎস। কোনটো হ'ব? যিমান অপচন দিছে ইয়াৰে ভিতৰত কল, ফেইলা কল, অপচন সি টো কাৰেক্ট হ'ব। নেক্সট, the greenhouse effect is primarily caused by the concentration of which gas in the atmosphere? সেউজ গৃহ প্ৰভাৱ মূলতঃ বায়ুমণ্ডলত কোনটো গেছৰ ঘনত্বৰ বাবে হয়? কোনটো গেছ বেছিকৈ বায়ুমণ্ডলত থকাৰ কাৰণে সেউজ গৃহ প্ৰভাৱ হয়? আমাৰ বায়ুমণ্ডলত, আমাৰ এটমস্ফিয়াৰত 78% কি থাকে? নাইট্ৰজেন থাকে। নাইট্ৰজেন কিমান পাৰ্চেন্ট থাকে? 78% থাকে। 21% থাকে অক্সিজেন, আৰু কাৰ্বন ডাই অক্সাইড থাকে অলমোস্ট 0.03% থাকে কাৰ্বন ডাই অক্সাইড। যেতিয়া ইয়াৰ পাৰ্চেন্টেজ বা কনচেন্ট্ৰেচনটো বাঢ়ি যায় তেতিয়া সেউজ গৃহ প্ৰভাৱ, গ্ৰীণ হাউচ ইফেক্ট দেখা দিয়ে। ঠিক আছে, কাৰ্বন ডাই অক্সাইড, অপচন বি টো কাৰেক্ট হ'ব। নেক্সট, which article of the Indian Constitution obligates the state to protect and improve the environment? আমাৰ ভাৰতৰ সংবিধানৰ এটা অনুচ্ছেদত পৰিৱেশ সুৰক্ষা আৰু উন্নতিৰ বাবে ৰাজ্যক বাধ্যতা কৰি দিয়া হৈছে। কোনটো আৰ্টিকেলত আছে? আৰ্টিকেল 48A, অপচন এ টো হৈছে কাৰেক্ট এনসাৰ। নেক্সট, the CIPCO movement was a movement aimed at? CIPCO movement এটা নন ভাইলেন্ট মুভমেন্ট আছিলে। এই কোনটোৰ সৈতে সম্পৰ্কিত হয় বা ইয়াৰ এইমটো কি হয়? ইয়াৰ এইম হৈছে ফৰেষ্ট কনজাৰভেশ্যন, অপচন বি টো হৈছে কাৰেক্ট এনসাৰ, ফৰেষ্ট কনজাৰভেশ্যন। নেক্সট, which of the following gases is responsible for acid rain? কোনটো গেছৰ কাৰণে এচিড বৰষুণ হয়? এচিড বৰষুণ, এচিড অখা, মাক গেছ নি থাকাই যায়। সালফাৰ ডাই অক্সাইড, অপচন বি ইজ দা কাৰেক্ট এনসাৰ। সালফাৰ ডাই অক্সাইডৰ কাৰণে কি হয়? এচিড বৰষুণ হয়। যেতিয়া বৰষুণৰ পানীৰ লগত সালফাৰ ডাই অক্সাইড মিক্সড হয় তেতিয়া সালফিউৰাছ এচিড উৎপন্ন হয়। ঠিক আছে, তো সেইটোকে এচিড বৰষুণ বুলি কয়। নেক্সট, the Montreal Protocol is related to which of the following? মন্ট্ৰিয়েল প্ৰটকল তলৰ কোনটো সৈতে সম্পৰ্কিত হয়? মন্ট্ৰিয়েল প্ৰটকল ওজন ডিপ্লিশনৰ সৈতে ৰিলেটেড হয়। ওজন ডিপ্লিশন, সাবস্টেন্সেস that depletes the ozone layer, এইটো অপচন বি টো কাৰেক্ট হ'ব, বা চমুকে আপুনি মনত ৰাখিব পাৰে ডিপ্লিশন অফ ওজন লেয়াৰৰ সৈতে ৰিলেটেড বুলি। নেক্সট, which of the following is a decomposer in an ecosystem? পৰিস্থিতি তন্ত্ৰত বিযোজক হিচাপে কাম কৰে। কোনটোৱে কাম কৰে? কোনটো ইকোসিস্টেমৰ ডিকম্পোজাৰ হয়? যিমান অপচন দিছে ইয়াৰে ভিতৰত ফাংগাইটো হ'ব কাৰেক্ট এনসাৰ। ডিকম্পোজাৰ মানে কি হয়? কিছুমান অনুজীৱ বিলাকে কি কৰে এই গেলা পচা বস্তুবিলাক বা গেলি দিয়ে, বস্তুবিলাক গেলি পচি দিয়ে আৰু ই পৰিৱেশৰ লগত মিহলি হৈ যোৱাত সহায় কৰে। নেক্সট, the term biodiversity hotspot was coined by? biodiversity hotspot এই শব্দটো বা এই টার্মটো কোনে দিছিল? নরম্যান মায়ার্সে দিছিলে, অপশন বি টো কারেক্ট হ'ব। নেক্সট, the ব্ৰহ্মপুত্ৰ river originates from which glacier? ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ river কোনটো গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে? কোনটো হিমবাহৰ পৰা উৎপত্তি হৈছে? কোনটো হ'ব? সেমায়ুংডুং গ্লেচিয়াৰ, অপশন বি টো কারেক্ট। নেক্সট,
Which gas is known as the laughing gas? Laughing gas বুলি কোনটো গেছক কোৱা হয়? নাইট্ৰাছ অক্সাইডক কোৱা হয়। অপচন বি টো কাৰেক্ট হয়। লাফিং গেছ হৈছে নাইট্ৰাছ অক্সাইড। নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি কোৱা হয়। নেক্সট, ওজন লেয়াৰ ডিপ্লিশ্যন ইজ প্ৰাইমাৰিলি কজড বাই। ওজন তৰপত যে বিন্ধা হৈছে, এটা হৈছে কিছুমান বিন্ধা হৈছে, কিহৰ কাৰণে হৈছে? কোনটো গেছৰ কাৰণে হৈছে? ক্লৰ'ফ্লুৰ'কাৰ্বনৰ কাৰণে হৈছে। ক্লৰ'ফ্লুৰ'কাৰ্বন চমুকৈ CFC বুলি কোৱা হয়। এয়াৰ কণ্ডিশ্যন, ফ্ৰিজ এইবোৰৰ পৰা ক্লৰ'ফ্লুৰ'কাৰ্বন নিৰ্গত হয়। নেক্সট, The Right to Information Act was passed in which year? তথ্য অধিকাৰৰ যি অধিনিয়ম সেইটো কেতিয়া আহিছিল? ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া আহিছিল, কেতিয়া পাছ হৈছিল? 2005 চনত। অপচন বি টো হৈছে কাৰেক্ট এনসাৰ। 2005 চনত ৰাইট টু ইনফৰমেশ্যন এক্ট পাছ হৈছিল। নেক্সট, which of the following is a renewable source of energy? তলৰ কোনটো নৱীকৰণযোগ্য সম্পদৰ উৎস? ৰিনিউৱেবল চৰ্চ অফ এনাৰ্জি কোনটো হ'ব? ৰিনিউৱেবল চৰ্চ বুলি ক'লে কি হয়? ব্যৱহাৰৰ পিছত যিটো কেতিয়াও শেষ নহয়, যিটো আমি আকৌ ঘূৰাই পাব পাৰো, দ্যাট ইজ ৰিনিউৱেবল এনাৰ্জি। কোনটো হয়? সোলাৰ এনাৰ্জি। অপচন ডি টো কাৰেক্ট হ'ব। নেক্সট, সুনামি ইজ কজড বাই। সুনামিৰ কাৰণ কি হয়? সুনামি কিহৰ কাৰণে হয়? আণ্ডাৰ ৱাটাৰ আৰ্থকুৱেক অৰ ভলকেনিক ইৰাপশ্যনৰ কাৰণে হয়। অপচন বি টো কাৰেক্ট হ'ব। নেক্সট, হু ইজ কনচিডাৰ্ড দি আৰ্কিটেক্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন? ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধানৰ আৰ্কিটেক্ট বুলি কাক কোৱা হয়? কাক কোৱা হয়? B.R. আম্বেদকাৰক কোৱা হয়। B.R. আম্বেদকাৰক ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্কিটেক্ট বুলি কোৱা হয়। নেক্সট, which of the following is a communicable disease? কমিউনিকেবল ডিজিজ বুলি ক'লে কি হয়? এজনৰ পৰা অন্য এজন ব্যক্তিলৈ বিয়পি যায়। सन्देरलायो सासेनिफ्राय गुबुन सासेनाव सन्देरलायो ओरैबायदि गोसो लाखिनो हायो। कम्युनिकेबल डिजीज কি হয় এজনৰ পৰা অন্য এজনৰ গাত হয় বিওপি পৰে সমুকে এনেকে মনত ৰাখিব পাৰে টিউবাৰকিউলোসিস যাক সমুকৈ টিবি বুলি কয়। নেক্সট গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ ভাৰতত গ্ৰীণ ৰিভলিউচন কোনটোৰ সৈতে সম্পৰ্কিত হয় কোনটোৰ সৈতে সম্পৰ্কিত হয় শস্য উৎপাদন বা ফুড গ্ৰেইন প্ৰডাকশনৰ সৈতে সম্পৰ্কিত হয় অপচন সি টু কাৰেক্ট হ'ব। নেক্সট what is the pH value of neutral water? এতিয়া pH স্কেল বুলি ক'লে আমাৰ 0 ৰ পৰা 14 লৈকে থাকে নিউট্ৰেল বুলি ক'লে মাজত থাকিব মাজত নিউট্ৰেল মাজত 7 7তকে কম হলে এসিড আৰু 7 ৰ বেছি হলে কি হ'ব বেস খাৰ ঠিক আছে আৰু নিউট্ৰেল হৈছে 7 অপচন বি টু কাৰেক্ট। আজি সেশনটোত ইমানখিনিয়ে আছিলে যদি সেশনটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিব কমেন্ট কৰি জনাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব ধন্যবাদ।